এটা বিগ ব্ৰেকিং নিউজ দিব লৈছো। শোণিতপুৰৰ চাৰিদুৱাৰত চোৰাং তেলৰ ৰমৰমীয়া বেহাৰ আঁৰৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। চাৰিদুৱাৰত যোৱা কিছুদিন ধৰি চলি থকা চোৰাং তেলৰ অবৈধ ব্যৱহাৰৰ সৈতে নাম সাঙুৰ খাইছে দেশৰ প্ৰতিৰক্ষাৰ সৈতে জড়িত কেইবাটাও সংস্থাৰ। নিশা চাৰিদুৱাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত জব্দ কৰিবলৈ সক্ষম হৈ অবৈধভাৱে মজুত ৰখা কেইবাশ লিটাৰ চোৰাং ডিজেল। চাৰিদুৱাৰৰ দুৱাংবাৰী অঞ্চলত অভিযান চলাই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে হাতেলোতে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে এজন লোকক। লোকজনৰ নাম হেমন্ত বড়ো বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ধৃত হেমন্ত বড়োৰ পৰা জব্দ কৰা চোৰাং ডিজেলৰ সন্দৰ্ভত লোকজনে কেমেৰাৰ সন্মুখত প্ৰকাশ কৰিছে বিস্ফোৰক তথ্য। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্মাণকাৰী সংস্থাৰ লগতে সেনা বাহিনীৰ বাবে চৰকাৰীভাৱে আবণ্টিত ইন্ধন একাংশই কম মূল্যত বিক্ৰী কৰে। কম মূল্যত লাভ কৰা ইন্ধনেৰে লোকজনে দীৰ্ঘদিন ধৰি চলাই আহিছে চোৰাং ডিজেলৰ ৰমৰমীয়া বেহা। লোকজনে ক'ৰ পৰা কেনেদৰে সংগ্ৰহ কৰিছিল এই ডিজেল, এই সন্দৰ্ভত এনেদৰে প্ৰকাশ কৰিছে কেমেৰাৰ সন্মুখত। ইতিমধ্যে ঘটনা সন্দৰ্ভত হেমন্ত বড়োক জেৰা অব্যাহত ৰাখিছে চাৰিদুৱাৰ আৰক্ষীয়ে। এতিয়া প্ৰশ্ন হয়, দেশৰ সুৰক্ষাৰ বাবে নিয়োজিত হোৱা এই সংস্থাসমূহৰ বাবে আবণ্টন দিয়া ইন্ধন যদিহে চোৰাং বজাৰত বিক্ৰী হয়, তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজে আস্থা ৰাখিব কাৰ ওপৰত? ইয়াকে লৈ এতিয়া চাৰিদুৱাৰ অঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। কি নাম আপোনাৰ? হেমন্ত বড়ো। কি নাম? হেমন্ত বড়ো। তেলটো ক'ৰ পৰা আনিছিল? তেলটো মানে যোনে তেনে গাড়ী দি থৈ যায়, মই এইটো ৰখাওঁ। কোনে কোনে দিয়ে? কোনে কোনে দিয়ে? কোনে দিয়ে মানে গাড়ী মইতো কোনো মই ফুৰি নৰখাওঁ না। মানে কোনোবাই টেংকি গাড়ী দি যায়, কোনোবা এই ওপৰৰ জাংতেও দি যায়, কানবাইও দি যায়। মইতো এইটো ক'ব নোৱাৰো, মইতো গাড়ী ফুৰি পেলাই তেল নলওঁ, মই কিনিয়ে ৰখাওঁ। গ্ৰীফে দিয়ে? গ্ৰীফেও দিয়ে? গ্ৰীফেও দিয়ে। আৰু কোনে কোনে দিয়ে? IDPও দিয়ে। ITBPয়ে দিয়ে। আৰু 447ৰো পাওঁ। আৰু আৰু আছাম আমাৰ এইটো কিবাৰো পাওঁ, এই CRP কেম্পৰো পাওঁ। কোনোবা দিলে মানে লওঁ আৰু। কিমানকে দিয়ে? এই কেতিয়াবা 60 লিটাৰ, কেতিয়াবা 20 লিটাৰ, কেতিয়াবা 40 লিটাৰ। আজি কিমান লৈছিল? আজি 80 লিটাৰ লৈছিল। 80 লিটাৰ লৈছিল। কিন্তু আপোনাৰ তাততো 400 লিটাৰ বেছি ওলাইছে। নহয়, এইটো এতিয়া বিজনেছ পাৰ্টনাৰ নাই, মানে এতিয়াতো মই ৰখাব লগা হৈছে। এতিয়াতো ট্ৰেক্টৰ চলা নাই, বানপানী হৈ আছে, একো নহয়। এইকাৰণে এইটো বস্তুটো জাম হৈছে। এতিয়াতো বেচিব গৈছে, মই ৰখাইছো এইটো। মানে এতিয়া কিনিব গৈছে, মোক দিব গৈছে, মই কিনি ৰখাই দিছো। মানে মই বেচিব পৰা নাই, সেইকাৰণে এইটো জব্দ হৈ আছিলে মোৰ ইয়াত। মানে মই গ্ৰীফে কিমান দিছিল আজি? 80 লিটাৰ। কোনে গ্ৰীফে দিছিল? গ্ৰীফে দিছে আজি। গ্ৰীফে দিছে? হয়। CRPFে দিয়ে? দিয়ে। কেতিয়াবা 60 লিটাৰ, কেতিয়াবা 20 লিটাৰ এনেকুৱা গ'লে মানে দিয়ে আৰু। আৰ্মি? এই আমাৰ 447 কেতিয়াবা গাড়ী গ'লে মানে 20 লিটাৰ 60 লিটাৰ এনেকুৱা দি যায়। আৰু কানবাই গ'লেও কানবাই গাড়ীও দি যায়। এইটো মানে চুৰি তেল? এইটোতো মই চুৰি বুলিতো মই নাজানো। গাড়ী যায় যেতিয়া দি যায়, মইতো কেনেকে চুৰি বুলি কম? এইটো যাছে আৰু মই ৰখাওঁ, মই কিনা মানুহ, মই কিনিছোহে। এইটো চুৰি মাল নাই কি, মই কেনেকে কম এইটো? আপোনাৰ নামটো আকৌ এবাৰ কৈ দিয়কচোন। হেমন্ত বড়ো। হেমন্ত বড়ো? হয়। আপোনাৰ ঘৰ ক'ত? মই দুৱাংবাৰী। হয়, ঠিক আছে। পালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্লোবেল এনি 24x7।